ফাইনেলি আমাৰ আজৰাত আজি প্ৰথম নিশাৰ নাটক শেষ হ'ল আৰু এতিয়া নাটক শেষ কৰি গুৱাহাটী যাব ওলাইছোঁ। গুৱাহাটী মানে ৰুমত আৰু আগতে মই য'ত থাকোঁ টিকুদা কাজালতৰ লগত, এতিয়া তাত যাব ওলাইছোঁ আৰু গৈ কি কৰোঁ, কালি দিনত কি কৰোঁ মই সকলোখিনি দেখাই আছোঁ, ভিডিঅ'টোত চাই থাকিব। গাইজ যে কি খবৰ, আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু মই দীপজ্যোতিয়ে মোৰ আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। কালি নাটক শেষ কৰি আহি গ'লোঁ ৰুমত, আহি সোনকালে শুই উঠিছোঁ। উঠি মই বোলো বজাৰত যাওঁ। এইটো বুবুল শুই আছে সেইফালে, সেইটো ৰুমত কাজল শুই আছে, সিহঁতে শুই উঠাই নাই। মই বোলো সিহঁতে শুই থাকক, মই বজাৰত যাওঁ বুলি। আজি মানে কাজলক হেনো কালি তাই টোপনি মাৰা আগতে কৈ থৈছে আজি তাইক বোলে কুচিয়া মানে কুচিয়া খুৱাব লাগিব বোলে। আৰু এতিয়া মই বোলো ইয়াৰ পৰাইতো দূৰ আছে, কলনী বজাৰ যাবগৈ লাগিব। সিহঁতে শুই উঠে মানে মই বোলো বজাৰত যাওঁ, কুচিয়া যদি পাওঁ আনোগৈ আৰু আজি সিহঁতক তাইক মানে কুচিয়া খুৱামেই। চাই থাকক আজি, আৰু মই বনাম, আপোনালোককো দেখাই থাকিম মানে। হা দোকানত যাব নেকি মোৰ লগত? হা দুইটা যে ৰখি আছ কিয়? হা যাবি? অঁ কিয়? হা এই দোকানত যাব, দোকান যাব, দোকান যাব, গম পাইছে দোকানত নিম বুলি সিহঁতক, সেইকাৰণে এনেকৈ আছে দুইটাই। থাক দেই। আৰু এটা এইটো তাই তাৰপৰা চাই আছে, এই আমাৰ চুবু। এইফালে আমাৰ এটা পোৱালি এটা আছে, ক'ত গ'ল? এইটো আহি তলত পালোঁ। খোজকাঢ়িয়ে যাওঁ এতিয়া, গাড়ী লৈ নাযাওঁ। বহুত দিন খোজ কঢ়াও নাই, খোজকাঢ়িয়ে যাওঁ। ঐ খুৰা কি কৰি আছে? কুচিয়া আনিব যাওঁ, কলনী পৰা আহোঁগৈ, কুচিয়া আনিব যাওঁ। কুচিয়া আৰু এইফালে যাম মই এতিয়া কলনীলৈ। এইটোৱে হ'ল হাতীগড় চাৰিআলি, চিধা যাম আৰু আহি পালোঁ। এভাগ হ'ল শিৱ মন্দিৰ। আহি কলনী পাইছোঁ আৰু এয়াই হ'ল বামুণী মৈদাম ৰেলৱে কলনী। আৰু সেই বামুণী মৈদামতে আছে, এইটো হ'ল সেৱা অফিচটো, আৰু এইফালে নুনমাটি যাব পাৰে। এতিয়া যাওঁ মই বজাৰত, বজাৰখন যিহেতু ভিতৰত আছে, এতিয়া ভিতৰত আছে মাছৰ বজাৰ। কুচিয়া কেনেকৈ দাদা? 500 টকা, বা বহুত দামচোন। কিমান? ফাইনেলি বজাৰৰ পৰা আহি পালোহি ৰুমত। হাই বাবুল, কি খবৰ? ভাল ভাল দে। তাৰপিছত মই বজাৰৰ পৰা কি আনিছোঁ মই দেখাই আছোঁ হা। এইটো আমি জিলমিল শাক কওঁ দেই, কিছুমানেতো খুতৰা শাক বুলি কয়, আমি কিন্তু এইটো জিলমিল শাক কওঁ। শাক আনিলোঁ, তাৰপিছত আৰু এফালে বেঙেনা আনিছোঁ পুৰিবৰ কাৰণে, ডাঙৰ ডাঙৰ লৈ আহিছোঁ। আৰু এইটো আনিছোঁ সৰু আলু মানে শাকৰ লগত ভাজি, বিলাহী আনিলোঁ। আৰু এয়া কুচিয়া মাছ আৰু শিঙি, কুচিয়া আৰু এই শিঙি লৈ আহিছোঁ। এইটো মানে ভেদাইলতা নৰসিংহ যদি বনাব লাগিব। চাই থাকক আৰু আজি ভিডিঅ'টো এনেদৰেই বনাম। বজাৰত গৈ ধুনীয়াকৈ চব্জি আনি মেলি বনালোঁ, কিন্তু কি হ'ল মোৰ শিঙি মাছে বিন্ধিলে কাৰণে ভিডিঅ' দেখাবলৈ একদম চকু পানী ওলাই গৈছে, ইমান বিষ। অ' মাই গড, কেনেকৈ হৈছে খাই পেলাই মোক জনাবিচোন। খাই ল, তাৰপিছত জনালেই হ'ল। সঁচাকৈ কওক, হয়নে? আৰু বনাইছিলোঁ শাকৰ ভাজি, বেঙেনা পিটিকা, দালি। এফালে ইয়াতে শিঙি মাছটো বিন্ধিছিলে কাৰণে শিঙি মাছটো ইয়াতে বনাই দিলোঁ, তাকো মানে থৈ নিদিলোঁ। আৰু এইফালে আছে ভোট জলকীয়া।
এইখিনি খাই আৰু অলপ আৰাম কৰি আকৌ শ্ব'লৈ যাম আজি তাত মানুহ কিমান হয় সকলো দেখাই থাকিম শ্ব'লৈ বুলি ওলাই আহিছোঁ আৰু শংকৰদাও আহি আছে মই অলপ ৰুমৰ পৰা ওলাই আহিছোঁ এইখিনিলৈ শংকৰদা অহাৰ লগে লগে যাম আৰু আজি শ্ব'ত মানুহ কিমান হয় সকলোখিনি মই দেখাম চাই থাকিব ভিডিঅ'টো এখন ঘৰতে 3 দিনকৈ ভালেই লাগিলে বাৰু থাকি বৌ গৈ থাকোঁ বেয়া চেয়া নাপাব আৰু থাকিলেও ভাল লাগিলে সঁচাকৈ দিয়ক বাৰু এতিয়া গৈ থাকোঁ হা আৰু এয়া ডিআইতে বস্তুখিনি ভৰালোঁ ভৰাই এতিয়া গৈ থাকোঁ আৰু আজি আমাৰ পাইলট চেঞ্জ হৈছে দেই আৰু এতিয়া এয়া আমি বস্তুখিনি মানে বাছলৈ নি আছোঁ দেই গায়ক দা মই আমাৰ ইয়াৰ পাইলট নতুন পাইলটৰ নাম কি আছিল প্ৰশান্ত দাস ঘৰ লখিমপুৰ নাৰায়ণপুৰ ঠিকে আছে বাৰু ভালকৈ পিছত কথা পাতিম আগতে বস্তুখিনি নি লওঁ নহয় জানো ঠিক আছে একদম ভিতৰত সোমাই আছিলোঁ আমি আৰু এইখিনিতে এখন মাছ বজাৰ আছে কি মাছ আছে তাকে চাব আহি আছোঁ দেই তামাম মাছ ওলাইছে ইয়াতে মাছে চাব এই ইমানখিনি নি কি কৰিম তাকে চাইছোঁ ৰ'ব তামাম আছে মাছ আৰু আহি বাছখনৰ ওচৰত পাই গ'লোঁ সকলোখিনি বস্তুৱে দেখিছে এনেদৰে দমাই থৈ দিছোঁ আৰু আমাৰ থিয়েটাৰ হাজাৰা ৰাজহুৱা সভাঘৰ ইয়াতে ইমান ধুনীয়া লাগে মন্দিৰটো ইয়াৰ মানে বেক চাইডে হৈছিলে মই দেখাই আছোঁ এইটো হ'ল মন্দিৰ ইয়াতে আমাৰ এইটো চাইডত আমাৰ ইয়াতে এইখিনি জেগাতে আমাৰ গ্ৰীণ ৰুম বনাইছিলে এইখিনিতে আমাৰ গ্ৰীণ ৰুমটো আছিলে আৰু পেণ্ডেলটো হ'ল মন্দিৰটো পাছফালে মাজুলী যোৱাই বহুত দিনৰ মূৰত দেখিলোঁ এই আমাৰ মাজুলী যোৱাই দেই আৰু এইটোৱে আছিল আমাৰ পেণ্ডেলটো দাদা কি খবৰ ভাল ন ঠিকে আছে লাগি থাকা কামত একদম বঢ়িয়া লাগি থাকা মজা এইটো পেণ্ডেল যাব আমাৰ বৰচলা ন দিয়া কামত লাগি থাকা আৰু এইফালে বনাই আছে খানা লক্ষিতা খবৰ ভালনে ঠিকে আছে আৰু এইফালে বনি আছে খানা ব্ৰইলাৰ বিলাহী চুলি ষ্টেট কৰিলা চাওঁ চুলিকেইডাল বতাহ লাগিব আকৌ চাবা চাওঁ এই ধুনীয়া লগা হৈছে বা ধুনীয়া লগা হৈছে দিয়া অনুপৰ খবৰ কি ভাল ঠিক আছে দিয়া ভালকৈ থাকিবা আৰু সকলোখিনি বস্তু ভৰোৱা হ'ল আমাৰ বাছত আৰু এতিয়া আমি জাৰ্ণি কৰিব ওলাইছোঁ সময়ো বাজিলে 10টা আজি যিহেতু ওচৰতে কাৰণে অলপ দেৰি হৈছে আৰু আমি নেক্সট পেণ্ডেল গৈ আছোঁ বৰচলা চিৰাজুলি ফালে হয় চাই থাকিব আৰু ইয়াতে যিহেতু আমি 3 দিনকৈ থাকিলোঁ আৰু এতিয়া আমি য'ত যাম এইটো আমাৰ এই দুদিনীয়া পেণ্ডেলৰ দুদিনৰ কাৰণে গৈ আছোঁ চাই থাকিব সকলোখিনি ভিডিঅ' আৰু যিহেতু জাৰ্ণি ব্লগ হয় এনেদৰে আৰু দেখাই গৈ থাকিম আৰু যিহেতু বেছি দূৰো নহয় খুব বেছি আধা ঘণ্টা ৰাস্তা আধা ঘণ্টা কি দেখাওঁ নাজানো আৰু চাই থাকিম আমি আজৰাবাসীক বিদায় দি পুনৰ যাত্ৰা আৰম্ভ কৰিছোঁ আজি তই বাছত যে দে ঠিকে আছে
গ'লোঁ আমি ধাৰাপুৰ আৰু এই ধাৰাপুৰৰ পৰা এতিয়া কোনফালে যাম মই দেখাই আছোঁ চাই থাকক ভিডিঅ'টো এয়া হ'ল ধাৰাপুৰ আমি ইয়াৰ পৰা এতিয়া লেফ্ট ছাইড যাম যাওক যাওক লেফ্ট 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 চলো 23, 24, 25 ধাৰাপুৰত আছে হেঙুল আৰু ধাৰাপুৰ পাৰ হৈ আহি আমি এটা তেল ডিপু পালোঁ আৰু ইয়াতে যিহেতু তেল ভৰাব সোমাইছোঁ আৰু আগতে তেলখিনি ভৰাই লওঁ আৰু ইয়াৰ পৰা খুব বেছি চাগে 20 মিনিটমানৰ ৰাস্তা চাই থাকিব আৰু তেল ভৰোৱা হ'ল আকৌ আমি পুনৰ যাত্ৰা আৰম্ভ কৰিবলৈ লৈছোঁ চাই থাকক লেফ্ট সাইড সোমাইছোঁ চলো গৈ থাকো সিধা 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 পলাশবাৰী এইখন আগত গাড়ী আছে বলক আমাৰ राइट साइड लाहेके नमाई दिबा चलो 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 আৰু আমি পেন্ডেল পাইছোহি আহি এইটো পেন্ডেল খেফালে আহল বহল এখন ফিল্ড চাই থাকক এইটো মিডুলা আহিছে বাৰু ৰুম ক'ত দিছে নাজানো আৰু দাদাহঁত কমিটিত আছে ফোন কৰি খবৰ লৈ থাকে একদম বহুত ভাল লাগে আৰু আহি পালোহি এতিয়া নাজানো ৰুম বা ক'ত দিছে তথাপি আগতে বস্তুখিনি নমাই লওঁ ন ঠিক আছে আকৌ লগ পাম আৰু ডিআইখনতে বস্তুখিনি ভৰাই লৈ পেণ্ডেলৰ পৰা আহিছোঁ আমি এয়া ৰাইট ছাইড কিমান দূৰ যাব লাগে নাজানো আৰু চাই থাকক দেখাই আছি ৰুম পাই গ'লোঁ এই দেখিছে বিল্ডিঙৰ ওপৰত আছে আৰু যি কি নহওক আহি পালোহি যেতিয়া ভিডিঅ'টো আৰু বেছি দীঘলীয়া নকৰোঁ যদি ভিডিঅ'বোৰ ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰে নাই ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো বজাই দিবলৈ নাপাহৰিব ধন্যবাদ